মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়েছ ইউ কেন ক্ৰেক ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। তোমালোকে ইতিমধ্যে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিছা, এপ্লাইও কৰিছা। লাষ্ট যেতিয়াৰ পৰা মানে কলেজ চিলেকশ্যন কৰিব দিছে তেতিয়াৰ পৰা বহুতো কনফিউজন হৈ আছে যে ইনকাম চাৰ্টিফিকেট লৈ ইনকাম চাৰ্টিফিকেট আপলোড কৰিব নে নাই, এপ্লাই কৰিছে অহা নাই, আৰু ইয়াত গ'লে টকাও খৰচ হয়। ইয়াৰ কাৰণে চৰকাৰে এটা নটিফিকেশ্যন দিছে গুৰুত্বপূৰ্ণ, এইটো কি আমি এতিয়া দেখিব চেষ্টা কৰিম। খুবেই গুৰুত্বপূৰ্ণ হয়। এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াত দিয়া আছে চোৱা, ইন পাৰ্চিয়েল মডিফিকেশ্যন অফ দ্য আৰ্লিয়াৰ অফিচ মেমৰেণ্ডাম। আগত যিটো অফিচ মেমৰেণ্ডাম আছিল, নাম্বাৰটো ইয়াত দিয়া আছে, ডেটেডটো ইয়াত দিয়া আছে, চাই ল'বা। ৰিগাৰ্ডিং দ্য ফিজ ৱেভাৰ স্কিম, ফিজ ৱেভাৰৰ যিটো স্কিম আছিল সেইমতে it is hereby informed that only ration card shall be considered for determining eligible under the fees waiver scheme. আগত আছিল তোমালোকে জানা ৰেচন কাৰ্ড, ইনকাম চাৰ্টিফিকেট, মানে ৰেচন ইনকাম চাৰ্টিফিকেটৰ কথা মেনশ্যন কৰা হৈছিল বিশেষকৈ, কিন্তু এতিয়া কি হ'ল, অনলি ৰেচন কাৰ্ড ভেলিড কৰিব বুলি কৈছে। কাৰণ হয়তো ইতিমধ্যে জানা তোমালোকে বহুত প্ৰব্লেম হৈ আছে অফিচত, মানে মেনুৱেলি যোৱাৰ ফলত কি হয়, ল'ৰা ছোৱালীবিলাকৰ বা ষ্টুডেণ্টসকলৰ পইচা নষ্ট হয়, সময়খিনি যায়, কষ্ট হয়। হয়তো চৰকাৰে এই বস্তুটো বুজি পাইছে। আই থিংক মোৰ ফালৰ পৰা মই কওঁ ভালেই হৈছে কামটো। তো ইয়াত তাৰপিছত আৰু এটা পইণ্ট লিখিছে যে ইফ দ্য ষ্টুডেণ্ট ডাজ নট পষ্ট এ ৰেচন কাৰ্ড দেন, তেতিয়াহ'লে কি কৰিব পাৰিব, দ্য ৰেচন কাৰ্ড অফ আইদাৰ পেৰেণ্টছ শ্বেল বি একচেপ্টেড। যদি পেৰেণ্টছৰ আছে, তাৰ নাম আছে, তাত কি কৰিব, সেইটো মানে একচেপ্ট হ'ব বুলি কৈছে। এইটো ভাল কথা। আৰু দিছে একৰ্ডিংলি দ্য ইনকাম চাৰ্টিফিকেট অফ দ্য পেৰেণ্টছ ইজ ন' লংগাৰ এ ভেলিড। যদি তোমালোকে ইনকাম চাৰ্টিফিকেট বনাইছা, এইটো কি হ'ব এতিয়াৰ পৰা মানে ভেলিড নহয়, ঠিক আছে। এইটো তোমালোকে কিন্তু আপলোড নকৰিবা। আপলোড কৰিলে কিন্তু কি হ'ব, প্ৰব্লেম হ'ব, ঠিক আছে। এভেইলিং ফৰ দ্য বেনিফিটছ অফ ফিজ ৱেভাৰ স্কিম, ফিজ ৱেভাৰ স্কিম আছে। মই যেতিয়া তোমালোকক ভিডিঅ' আপলোড কৰিছিলোঁ, তোমালোকক হয়তো দেখিছা, মই তাত ইনকাম চাৰ্টিফিকেটৰ ইনষ্টাইডত কি দিছিলোঁ, মানে ইনকাম চাৰ্টিফিকেটৰ সলনি ৰেচন কাৰ্ড আপলোড কৰিছিলোঁ। তাতে দেখি হয়তো গম পাইছা, মই স্পষ্টকৈ তাত কৈ দিছিলোঁ যে এনেকুৱা এটা বস্তু আহিব। এতিয়া চোৱা আহিছে। তো এটা আমি পূৰ্ব অনুমান কৰিব পাৰিছোঁ যে এইটো মানে ইনকাম চাৰ্টিফিকেট দিলে এটা প্ৰব্লেম হৈ আছে, এইটো চলিউশ্যনৰ কাৰণে কিবা এটা অল্টাৰনেট ব্যৱস্থা কৰিব। সেইটো অল্টাৰনেট ব্যৱস্থা চৰকাৰে কৰি দিলে। তো ভিডিঅ' আছিল ইমানে। তো ভিডিঅ' আৰু দীঘল নকৰোঁ। ভিডিঅ' চোৱাৰ বাবে তোমালোকক ধন্যবাদ।